হেল্ল' গাইজ, আজি আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ। আমি গৈ আছোঁ চাপতগ্ৰাম বিয়াত, আৰু এতিয়া বাজে ৰাতি 9:10 হ'ব চাগে। বিয়াত গৈ পালোঁ আমি 10টা মানত, আৰু যোৱাৰ লগে লগে অলপ কফি খাই ল'লোঁ, কাৰণ গাটো বেয়া লাগি আছিল। আৰু কফি খাই আমি অলপ ৰেষ্ট লৈ আছিলোঁ। ৰেষ্ট লোৱাৰ পিছতে ইহঁতে আমাক খাব মাতিলে। বিয়া ঘৰত ইমানে ভিৰ আছিল যে বিয়া ঘৰত গৈ আমি দৰা আৰু কইনাৰ লগত এটা ফটো উঠিবও নোৱাৰিলোঁ। খাব বহি গ'লোঁ লগে লগে। ৰাতিও হৈ গৈছিল, ৰাতি 10:30 মান বাজিল, আৰু চাপতগ্ৰামৰ পৰা অহাৰ টাইমত ৰাতি হ'ব, সেইকাৰণে আমি সোনকালে খাই লৈছোঁ। এতিয়া আপোনালোকে চাওক খোৱাৰ কি আইটেম আছে। ইয়াতে কঁঠালৰ চব্জি দিছে, লগতে দালি লৈছোঁ অলপ, আৰু বহুত ভাত দিছে মোক। ইমান ভাত খাব পৰা নাই মই। লগতে দিছে এইবিলাক কি চব্জি বনাইছে, চব্জিটো মই লোৱাই নাই, নাখাওঁ। নেক্সট আহিল মাছটোও মই লোৱা নাই, মাছো নাখাওঁ মই, সেইকাৰণে মাছটো লোৱা নাই। আৰু তাৰপিছত আহিল আমাৰ মাংস। মাংস দিছে, আৰু লগতে ফ্ৰাইড ৰাইচ অলপ লৈছোঁ। একচুৱেলি বিয়া ঘৰত মোক খাই ভালেই লাগে, বহুত ভাল লাগে। বিয়া ঘৰত খাব মোৰ মানে, বিয়া ঘৰত গ'লে আৰু মই নাখাই নাহোঁৱেই। এইফালে আহি গ'ল আমাৰ চাটনি, আৰু চাটনিৰ লগতে দিলে মিঠাই, আৰু লগতে মিঠা দৈ। খাই বৈ খোৱাৰ পিছত পাণ নাখালেতো মোৰ মানে পেটে নভৰিব, সেইকাৰণে মই এটা জৰ্দা পাণ বনাই লৈছোঁ। আজি মোৰ গলৰ ভইচটো একদমেই বেয়া, কাৰণ মোৰ ভইচটো অলপ দাবি গৈছে, আৰু গলটো ভাল নহয়। কেইদিনৰ পৰা গলটো বিষাই আছে, যেতিয়াৰ পৰা বিয়াৰ পৰা আহিছোঁ মই। আৰু বিয়াৰ পৰা ওলাই আমি ৰ'দত থিয় হৈ আছিলোঁ, আৰু ইফালে ইমান ভিৰ, মানে চাওক আপোনালোকে মানুহ কিমান ভিৰ হৈ আছে। ৰাতি ওলাই গ'লোঁ আমি। ইফালে ট্ৰেইন আহিব বুলি গেটখন লগাই দিলে। গেটখন লগোৱাৰ পিছত ইয়াতে আমি থিয় হৈ আছোঁ, তেতিয়া ৰাতি 11টা মান বাজিলে। এইফালে এটা পুলিচৰ গাড়ী আমাৰ লগতে থিয় হৈ আছে, আৰু আমি ওলাই আহিলোঁ। এতিয়া পাম আৰু বিলাচীপাৰা ৰিটাৰ্ণ হৈ আছোঁ, আৰু ভালে ভালে ঘৰত আহি পালোঁ আমি।